আজি গোটেই বান্দৰৰ জাক আহিছে। পুৰা সৈন্য সামন্ত লৈ আহিছে। এটা দুটা নহয়, গোটেই জাকটো আহিছে। এয়া দেখিছেনে? এই পুৰা মধুৰিআমৰ গছত মাক পুতেক দেউতাক চব মানে গোটেই বংশ লৈ আহিছে। এয়া চাওক, এইফালে আকৌ ইহঁতে ড্ৰামৰ ওপৰত। এয়া মানে আজি মধুৰিআম গোটেই খাই শেষ কৰিবহে ইহঁতে। মানুহে খাব নোৱাৰে, অকল ইহঁতে খাব লাগিব। দেখিছেনে? ক'ৰ পাতৰ তলত লুকাই লুকাই খাই আছে। এয়া চাওক, বৰ ভাল লাগিছে দেখি, মানে বহুত ভাল লাগিছে। ইহঁতে আকৌ ওকণি চোৱাত ব্যস্ত। এটাই পূৰা পিঠি পাতি দিছে আৰু চাই থাক কিমান চোৱা মোৰ ওকণি। সি পূৰা ওকণিয়ে চাই আছে। আৰু এইফালে মধুৰিআম খাই পিয়াহ লাগিছে ইহঁতৰ, গল শুকাই গৈছে। এয়া মাকে লৈ আহিছে পুতেকক পানী খুৱাবৰ কাৰণে। ইমান মৰম কৰে ন, একদম মানুহৰ দৰে। চাওকচোন, একদম কোচত লৈ আছে বুকৰ মাজত, তেনেকেই পানী খুৱাইছে আৰু তেনেকেই লৈ গুচি গৈছে। ইমান মৰমীয়াল। সেইফালে গ'ল আৰু এইফালে একদম ৰজাৰ দৰে একদম ঠানিৰ ওপৰত বহি লৈছে। বহি লৈ পূৰা খায়ে আছে আৰু পূৰা মধুৰিআম খোৱাতে ব্যস্ত। এইফালে দেখিছেনে? ইহঁতক আৰু নক'ব, ইহঁতে যে খাওঁ বুলি অহা নাই আৰু এই দুটাই বহিম বুলি আহিছে। পাৰ্কত বহিছে, পাৰ্ক বুলি ভাবিছে নেকি? পাৰ্কত বহাৰ দৰে সিহঁতে পূৰা বহি লৈছে। আৰু ইহঁতে নাই, একদম পেট পূৰাই যাব আজি, পূৰা পেট পূৰাই খাব। এইটো সৰু পোৱালি একদম লাহে লাহে উঠি আছে সি। এইটো মাকটো, এইটো মাক, এইটো হ'ল আৰু দৌৰি দৌৰি গ'ল। খোৱা হ'ল সিহঁতৰ, কিমান খাব? দৌৰি দৌৰি গ'ল আৰু হৈ গ'ল আৰু খোৱা। সেয়া ইহঁতে মানে বহিবই আজি, যিমান টাইম পাৰে বহিয়ে থাকিব আৰু।